নমস্কাৰ সকলোকে স্বাগতম জনাই মই নৱ গগৈ এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ মহিলাক বিনামূলীয়া স্মাৰ্টফোন দিব চৰকাৰে মহিলাক উদ্দেশ্যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে যে চৰকাৰে আনিব নতুন আঁচনি আৰু সেই আঁচনিৰ অধীনত মহিলাসকলক বিনামূলীয়া স্মাৰ্টফোন প্ৰদান কৰিব বিনামূলীয়াকৈ আপুনি ফোন লাভ কৰিব গতিকে কেনেদৰে কেতিয়া প্ৰদান কৰিব চৰকাৰে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো ৰাজ্যৰ লাখ লাখ মহিলালৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মহিলাসকলক দিব বিনামূলীয়াকৈ মোবাইল আৰু মহিলাসকলৰ বাবে নতুন আঁচনি আনিব চৰকাৰে আনিব নতুন আঁচনি আৰু সেই আঁচনিৰ অধীনত মহিলাসকলক প্ৰদান কৰিব মোবাইল আৰু মহিলাসকলক বিনামূলীয়া মোবাইল দিয়াৰ পৰিকল্পনা কৰিছে চৰকাৰে এখন জনসভাত ৰাজনৈতিক সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰিছে ভগৱানে শক্তি দিলে শীঘ্ৰেই মহিলাসকলক দিম মোবাইল ফোন স্মাৰ্টফোন প্ৰদান কৰিম বুলি উল্লেখ কৰিছে নিৰ্বাচনী সভাত মহিলাক উদ্দেশ্যি এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলাক উদ্দেশ্যি ডাঙৰ ঘোষণা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আনিব নতুন আঁচনি আৰু সেই নতুন আঁচনিৰ অধীনত মহিলাসকলক বিনামূলীয়া স্মাৰ্টফোন যোগান ধৰা হ'ব প্ৰদান কৰা হ'ব অৰুণোদয় দিয়া হৈছে লাখপতি বাইদেউৰ আঁচনি প্ৰদান কৰা হৈছে তাৰ মাজতে মহিলাক এইবাৰ নতুন আঁচনিৰ অধীনত বিনামূলীয়া স্মাৰ্টফোন প্ৰদান কৰা হ'ব বুলিও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু কেতিয়া এই আঁচনি বলবৎ হ'ব বা এই আঁচনিৰ অধীনত মহিলাসকলে লাভ কৰিব স্মাৰ্টফোন সেয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে মন্তব্য আমাৰ হাতত আছে এক্সক্লুচিভ মন্তব্য আগবঢ়াইছোঁ এটা ডেট দি দে না হা এটা আপোনালোকক কোন তাৰিখে লাগে আপোনালোকে কক ডেট এটা বানপানীৰ আগত লাগে নে পিছত লাগে আপোনালোকক বিহালীত যেনেকে পালে তেনেকে ভুৱন পেগু ৰনোজ পেগু প্ৰধান বৰুৱাৰ লগত মই আলোচনা কৰিম তিনিখন মিটিং হ'ব এখন ধেমাজিত এখন আমাৰ শিলাপথাৰত এখন আমাৰ জুনাইত আৰু এই তিনিখন মিটিং কৰি মে মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম হ'ব ডাঙৰকে হাত চাপৰে এতিয়া আকৌ কোনোবাই ৰেকৰ্ড টেকৰ্ড কৰি লওক জুনৰ ভিতৰত দিম বুলি কৈছো তেতিয়াহে মোক মনত পেলাই দিব পাৰিব হয় নে নহয় এতিয়া আমাৰ কাম হৈ গ'ল চিন্তা কৰিব নালাগে 10,000 টকাটো আপোনালোকে পাই যাব কিন্তু 10,000 টকাটো শেষ নহয় বিহালীত যেতিয়া মই 10,000 টকাটো আই মাতৃসকলক দিছিলো এগৰাকী আই মাতৃক সুধিলো মোক ফটো তুলি আছিলে মাজনী আই মাতৃ ফটোটো নুঠিলে তেতিয়া মই কলো কি মোবাইলটো বেয়া নেকি বোলে মামা মোবাইলটো বেয়া 10,000 টকাটো আজি লম নহয় নতুন মোবাইল এটা কিনিম এতিয়া কথাটো হল মোবাইল কিনিব নালাগে ঠিক আছে ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে এতিয়াই কোৱা নাই লাহেকৈ কিন্তু এই 10,000 টকাটো আমি যোনদিনাখন পাম কংগ্ৰেছৰ মানুহবিলাকে বিহালীত উলিয়াইছিলে যে মামা এনে কৈছে 10,000 নিদিয়ে মই 10,000 দি দিলো এইবাৰ ইলেকশ্যনত কংগ্ৰেছে তাতে ইলেকশ্যনে নেখেলিলে সব বিজেপি আনকণ্টেষ্ট জিকি গ'ল কাৰণ প্ৰচাৰ বেছি কৰি আছিলে মই নিদিও বুলি আৰু মই যি কওঁ আজিলৈকে প্ৰত্যেকটো কথা ৰাখি আহিছো নে নাই এটা ডেট দি দে না হা এটা আপোনালোকক কোন তাৰিখে লাগে আপোনালোকে কক ডেট এটা বানপানীৰ আগত লাগে নে পিছত লাগে আপোনালোকক বিহালীত যেনেকে পালে তেনেকে ভুৱন পেগু ৰনোজ পেগু প্ৰধান বৰুৱাৰ লগত মই আলোচনা কৰিম তিনিখন মিটিং হ'ব এখন ধেমাজিত এখন আমাৰ শিলাপথাৰত এখন আমাৰ জুনাইত আৰু এই তিনিখন মিটিং কৰি মে মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম হ'ব ডাঙৰকে হাত চাপৰে এতিয়া আকৌ কোনোবাই ৰেকৰ্ড টেকৰ্ড কৰি লওক জুনৰ ভিতৰত দিম বুলি কৈছো তেতিয়াহে মোক মনত পেলাই দিব পাৰিব হয় নে নহয় এতিয়া আমাৰ কাম হৈ গ'ল চিন্তা কৰিব নালাগে 10,000 টকাটো আপোনালোকে পাই যাব কিন্তু 10,000 টকাটো শেষ নহয়
বিহালীত যেতিয়া মই 10,000 টকাটো আই মাতৃসকলক দিছিলো, এগৰাকী আই মাতৃক সুধিলো, মোক ফটো তুলি আছিলে মাজনী আই মাতৃ, ফটোটো নুঠিলে। তেতিয়া মই কলো কি মোবাইলটো বেয়া নেকি? বোলে মামা মোবাইলটো বেয়া, 10,000 টকাটো আজি ল'ম নহয়, নতুন মোবাইল এটা কিনিম। এতিয়া কথাটো হ'ল মোবাইল কিনিব নালাগে, ঠিক আছে, ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰাই ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে, এতিয়াই কোৱা নাই, লাহেকৈ। কিন্তু এই 10,000 টকাটো আমি যোনদিনাখন পাম, কংগ্ৰেছৰ মানুহবিলাকে বিহালীত উলিয়াইছিলে যে মামা এনে কৈছে 10,000 নিদিয়ে, মই 10,000 দি দিলো। এইবাৰ ইলেকশ্যনত কংগ্ৰেছে তাতে ইলেকশ্যনে নেখেলিলে, চব বিজেপি আনকণ্টেষ্ট জিকি গ'ল, কাৰণ প্ৰচাৰ বেছি কৰি আছিলে মই নিদিও বুলি। আৰু মই যি কওঁ আজিলৈকে প্ৰত্যেকটো কথা ৰাখি আহিছো নে নাই? এটা ডেট দি দে না, হা? এটা আপোনালোকক কোন তাৰিখে লাগে? আপোনালোকে কওক ডেট এটা। বানপানীৰ আগত লাগে নে পিছত লাগে?